আজি সদায় খোৱা এগ কাৰীখন অকণমান বেলেগ ধৰণে বনাওঁ আহক। দেখি পেলাই কিন্তু টেষ্টি যেন লাগিছে, হয়নে নহয় কওকচোন? সঁচাই বহুত টেষ্টি হয়। এবাৰ এনেকৈ বনাই খাই চাবচোন। অলপ মগু দালি আৰু অলপ বুট দালি ধুই পেলাই তিয়াই ৰাখি থ'লোঁ। এতিয়া প্ৰেছাৰ কুকাৰত দালিখিনি দি অলপ পানী দিলোঁ জোখমতে, আলু কেইটুকুৰমান দিলোঁ, বিলাহী দিলোঁ, পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, অকণমান নাৰিকলৰ গুড়া দিলোঁ, নিমখ দিলোঁ আৰু ভালকৈ লৰাই সিজাই ল'লোঁ। এফালে এগ বইল কৰি ভাজি ল'লোঁ। এতিয়া আদা, নহৰু, পিঁয়াজ, শুকান জলকীয়া আৰু মছলা আপুনি যি দিব খোজে সেইখিনি দি ভাজি ল'ব। প্ৰেছাৰ কুকাৰত দালিখিনি ভালকৈ সিজাই ল'লোঁ। এতিয়া সেই সম্ভাৰখিনি দি পেলাই ঢালি দিলোঁ আৰু অকণমান মিট মছলা দিছোঁ যাতে গোন্ধটো অকণমান বেছি ধুনীয়া আহে। আপুনি আপোনাৰ সোৱাদ অনুসৰি দিব। এগকেইটা দি ভালকৈ উতলাই ল'লোঁ আৰু অলপমান গলি যাবলৈ দিলোঁ। তাতে আপুনি ধনিয়াও দিব পাৰে। ধুনীয়াকৈ এগ কাৰীখন ৰেডি হৈ গ'ল। আৰু এতিয়া অকণমান ওপৰত নিজেই ঘৰত বনোৱা ঘি অলপমান দিলোঁ। খাবলৈ অতি সুন্দৰ হয় আৰু হেল্ডি। আপুনি এবাৰ বনাই খাই চাবচোন।